الله أكبر الله أكبر الله أكبر الله أكبر. ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. من يهده الله فلا مضل له ومن يضلله فلا هادي له وحده لا شريك له. ونشهد أن سيدنا وحبيبنا ومولانا محمدا عبده ورسوله. الرحمن الرحيم. إنا أعطيناك الكوثر فصل لربك وانحر. احسان और करम है, इसलिए हम एक मरतबा अल्लाह तबारक व तआला का शुक्रिया अदा फरमाए. अल्लाहुम्मा आमीन. महतरम दोस्तों बुजुर्गों, अल्लाह तबारक व तआला ने नबी अलैहिस्सलातु वस्सलाम को खिताब करके फरमाया, इन्ना अअतैनाकल कौसर. अमल कर ईमान और हिफाजत करो मौला. अमल कर इत्काद और हिफाजत करो मौला. अमल कर मसाजिद और हिफाजत करो मौला. अमल कर मकाबिर और हिफाजत करो मौला. अमल कर मकाबिर और हिफाजत करो मौला. अमल कर जान माल इज्जत और हिफाजत करो मौला. मौला जमाल मन फरिश्ते मौला है तमाम और फरिश्ते समझा कर दिए मौला. जमाल मन मुश्किलात और मदद मौला तमाम और मुश्किलात का आसान कर दिया मौला. मौला या रहमान الرحيم اسمن الزمين ولا مصيبة الكرامة والتقاضي بركيب مौला या रहमान الرحيم ملك الزمين ونجر مدد تجارة المدد خير بركت دان कर मौला. या रहमान الرحيم करवर मदद खैर बरकत दान कर मौला. मौला अमल कर उम्र मदद खैर बरकत दान कर मौला. अमल कर अमाल मदद खैर बरकत दान कर मौला. या रहमान الرحيم रिज़्क़ हलाल दान कर मौला. সমূহ অসমবাসী ৰাইজক তথা ইছলাম ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই পবিত্ৰ মুহূৰ্তত ঈদুল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে মংগল হওক. আজিৰ এই প্ৰতিকূল বতৰতো ৰাইজে প্ৰতিকূল বতৰক দেউচিয় প্ৰায় 1000 মানুহ ইয়াতে 1000-2000 মানুহ সমবেত হৈ আজিৰ এই পবিত্ৰ ঈদুল আজহাৰৰ নামাজ সম্পাদন কৰাত আমি আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰিছোঁ. আৰু যিসকল ৰাইজে এই প্ৰতিকূল বতৰ পথত পানী ফিল্ডত কিছু পানী তথাপিতো সেইসমূহ নেওচি পেলাই ইয়াত সমবেত হৈ আমাৰ ঈদুল আজহাৰ নামাজ সম্পাদন কৰাত ৰাইজৰ ওচৰতো শুকৰিয়া আদায় কৰিছোঁ. আৰু অনাগত দিনত আমি ঈদগাহ কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ ৰাইজক এটা সুস্থ বাতাবৰণত যাতে নমাজ আদায় কৰিব তাৰ বাবে চেষ্টা চলাই থাকোঁ. ইতিমধ্যে আমি জ্ঞাত যে পূৰ্বৰ কমিটিসমূহে ইয়াতে প্ৰায় 12 লাখ টকাৰ মাটি পৰিপূৰ্ণ কৰি আজিৰ এই অৱস্থাটো ওলাইছে. ইয়াতকৈ যাৰ যিনো অৱস্থা আছিলে আজি হয়তো মানুহ কিছু আহিব লাগিছিলে, হয়তো বতৰৰ কাৰণে তেওঁলোকে ভাবিলে হয়তো বতৰ, কিন্তু আজিৰ এই এটা সুন্দৰ মুহূৰ্তত আমি একত্ৰিত হৈ নামাজ পঢ়িব পাৰিলে এটা সুখী পালোঁ হয়. তথাপিতো যথেষ্ট ৰাইজ ওলাইছে আৰু ইয়াৰ পৰা আমি জামাতসমূহ মছজিদসমূহতো কিছু জামাত নামাজ পঢ়া কিছু পৰিলক্ষিত হৈছে. গতিকে আমি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ পুনৰবাৰ ঈদুল আজহাৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ. আসসালামু আলাইকুম ইয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু. আজিৰ এই শুভ মুহূৰ্তত মই গাড়ীগাঁও ঈদগাহ ময়দানৰ পৰা ঐতিহাসিক ঈদগাহ ময়দানৰ পৰা মোৰ পাৰিহত লগত আছে আমাৰ 1 নম্বৰ ৱাৰ্ডৰ পাৰিহত সাহেব, লগত আছে জালুকবাৰী নাগৰিক কমিটিৰ আঞ্চলিক সম্পাদক সাদিক আহমেদ, লগতে আছে সম্পাদক আনচাৰ আলী. এই ঈদগাহ ময়দানৰ পৰা অসমবাসীলৈ মই ঈদুল আজহাৰৰ শুভেচ্ছা দিব বিচাৰিছোঁ আৰু লগতে আল্লাহ তাআলাৰ ওচৰত শুকৰিয়া আদায় কৰিব বিচাৰিছোঁ যে এই ঈদগাহ ময়দানত এনেকুৱা বতৰতো যে আমাক নমাজ পঢ়াৰ কাৰণে সুবিধাখন কৰি দিলে তাৰ বাবে তেখেতৰ ওচৰত নতশিৰে শুকৰিয়া আদায় কৰিছোঁ. এই ঈদগাহ ফিল্ডত আজি 5-6 হাজাৰ মানুহে নমাজ পঢ়াৰ সুবিধাখন আছিল. এনে আমি 10-12 হাজাৰ নমাজত 10-12 হাজাৰ মানুহ হয়, কিন্তু বতৰৰ কাৰণে মানুহে আমাৰ মছজিদবিলাকতো জামাত আৰম্ভ কৰিছে. গতিকে তাৰ কাৰণে ইয়াত মানুহ অলপ কমি গ'লেও 1,500-2 হাজাৰ মানুহে ইয়াত সমাগম ঘটিছে. গতিকে সেই মানুহখিনিক মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু ঈদৰ উল্লেখ জনাইছোঁ তেখেতসকললৈ. আৰু এই ফিল্ডখনত নমাজ পঢ়াৰ বাবে দিনে ৰাতি অহৰহ চেষ্টা কৰি পাৰিহাত ডাঙৰীয়া সম্পাদক, ঈদগাহ ময়দানৰ সম্পাদক আনচাৰ আলী ডাঙৰীয়া, তাৰপিছত লগতে সাদিক আহমেদ সিদ্দিক ঠাকুৰীয়া ডাঙৰীয়া, তেখেতসকলৰ জ্যেষ্ঠতা, তেখেতসকলৰ প্ৰচেষ্টাত
আমাৰ এই ঈদগাহ ফিল্ডখনত নমাজ পঢ়াৰ কাৰণে আজি উপযোগী হ'ল, যাৰ কাৰণে আজি আমি নমাজ সম্পন্ন কৰিব পাৰিলোঁ। ধন্যবাদ।